মহানগৰীৰ গণেশগুৰিত নিশা পিষ্টল লৈ তাণ্ডৱ যুৱকৰ নিশা প্ৰায় 10 বজাত সন্দেহজনকভাৱে ঘূৰি আছিল এজন যুৱক আৰু এগৰাকী মহিলা বহু সময় ধৰি পাৰ্কিং কৰি থকা মটৰচাইকেলবোৰ চাই থকা দেখি স্থানীয় লোকৰ সন্দেহ হয় তেতিয়া সোধাপোছা কৰা দুয়ো পলোৱাৰ চেষ্টা কৰে পিছত যুৱকজনে পিষ্টল উলিয়াই ভাবুকি দিয়ে আৰু নম্বৰ প্লেট বিহীন এখন স্কুটিত পলায়ন কৰে এই ঘটনা সংক্ৰান্ত দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সোণাপুৰৰ পৰা আহি আছিলোঁ বাইক মানে বহুত 100-150 মানুহৰ জুম এটা দেখিলোঁ কি হৈ আছে বুলি চাবলৈ যেতিয়া আহোঁ তেতিয়া গম পাওঁ যে কি যে এই বাৰখনলৈ অহা কাষ্টমাৰ চাগে হ'ব পাৰে তেওঁলোকৰ এই স্বত্বাধিকাৰী কোনোবা হ'ব পাৰে তেওঁলোকৰ এই 3খনমান বাইক ইয়াতে আছে বুলেট দুখনত এই দুখনত প্ৰথমতে চেষ্টা কৰি থকা বুলি কৈছিলে কোনো সন্দেহজনক ব্যক্তি গতিকে তেওঁলোকৰ চিনাকি বাইক তেওঁলোকৰ নিজৰ বাইক গতিকে কোন সন্দেহজনক ব্যক্তিয়ে এই মানে বুলেটত তেওঁলোকে চেষ্টা কৰি আছে একেজন ব্যক্তিয়ে তাত সৌফালে এখন বুলেট আছিল সেইখনত যেতিয়া তেনেধৰণে বুলি সন্দেহ কৰা গৈছে হয়তো তেওঁলোকে তেনেধৰণে চেষ্টা কৰি আছিলে কাৰণ একেজন ব্যক্তি 3খন বুলেটত চাবি আনলক কৰিবলৈ চেষ্টা কৰি থকাটো এটা সন্দেহ নিশ্চয়কৈ উপজিব যে তেওঁ হয়তো বাইক চুৰ কৰিবলৈ আহিছিলে ঠিক আছে তাৰপিছত কথাটো হৈছে 150মান মানুহে যেতিয়া আগুচি ধৰিলে তেওঁলোকক প্ৰশ্ন সোধপোছ কৰিলে যে আপোনাৰ যদি বাইকখন সেইখন নহয় তেতিয়াহ'লে আপোনাৰ বাইক কোনখন তেওঁ কৈছে কি যে মোৰ বাইকখন আগত আছে বুলি পেলাই তো তেতিয়াহ'লে বলক আপোনাৰ বাইকটোৰ ওচৰলৈকে বলক তেওঁলোকে ইন দ্য মেইন টাইম তেওঁলোকে অলৰেডি স্কুটিখনত বহিছে অলৰেডি যুৱকজন সেই সন্দেহজনক যুৱকজন আৰু পিছফালে পিলনত এগৰাকী মহিলা লুষ্টপুষ্ট যিজন যুৱক আছিল তেওঁলোকে এটা কেপ পৰিধান কৰি আছিলে আৰু সেইখিনি সময়তে ৰাইজে যেতিয়া যাবলৈ নিদিয়াত তেওঁলোকে বহুত কাকতি মিনতি কৰিছে যে কৈছে আমাৰ বাচ্চা আছে ল'ৰা ছোৱালী আছে কিবা কিবি অন্যান্য আছে তো তেওঁলোকে যাবলৈ দিয়ক মহিলাগৰাকীয়ে পিছফালৰ পৰা তেওঁ কৈ আছিলে কি যে বল ওলাই দে মানে মানুহ যিহেতু নেকি জুম খাই আছে জুম পাতি আছে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছে যে আপোনাৰ যদি স্কুটি নাছিল বা বাইক আপোনাৰ যদি স্কুটিহে আছিল আৰু এখন সন্দেহজনক স্কুটি যে আগফালেও কোনো হেৰি নাম্বাৰ প্লেট নাই পাছফালেও কোনো নাম্বাৰ প্লেট নাই বাইকখন আছিল স্কুটিখন আছিল এণ্টৰ্ক ব্লু কালাৰৰ এজন সন্দেহজনক যুৱক কেপ পৰিধান কৰি আছিল আৰু আপোনালোকে এগৰাকী মহিলা পিছফালে পিলনত আছিল তাৰপিছত কি কৰিলে বুদ্ধি কৰি পেলাই তেওঁ কি কৰিলে ঠিক আছে মই আপোনালোকৰ লগত থানাত গৈ আছোঁ আমাৰ স্থানীয় লোকৰ লগত কৈছে কি যে এটা বুদ্ধি কৰিলে যে মই থানাত গৈ আছোঁ আপোনালোকে মোৰ লগত বলক মই গৈ আছোঁ এওঁক যাব দিয়ক তো পিছফালৰ যিগৰাকী মহিলা সন্দেহজনক মহিলা তেওঁৰ লগতে আছিল সতীৰ্থ তেওঁ পিলনৰ পৰা আহি পেলাই ৰাইডিং পজিশ্যনত আহি পেলাই বাইকখন পূৰা পজিশ্যনত ওলাই লৈ যেতিয়া যায় তেওঁ বুদ্ধি কৰি কি কৰিলে আমাৰ পাব্লিকৰ পৰা উঠি গৈ পেলাই তেওঁ বাইকখনত জঁপিয়াই উঠিবলৈ যেতিয়া লয় তেনেতে তেওঁ স্কুটিখন বাগৰি পৰে আৰু বাগৰি পৰাত তেওঁ কি কৰে তেওঁ খঙতে বা তেওঁ ডিগিৰ পৰা তেওঁ পিষ্টলটো উলিয়াই পেলাই 3টা ৰাউণ্ড লুট কৰি কোন আহ বুলি পেলাই এনেকৈ দেখাই দিছে বহুত ডাঙৰ প্ৰশ্ন হৈছে মই এই গণেশগুৰিৰ নিচিনা এই মাজমজিয়াতে এনেকুৱা 9টা বজাতে আৰু মই নিজে গণেশগুৰি দিছপুৰ কলেজতে পঢ়া এনেকুৱা আনছেফটি দেন বুলি মই ভবা নাছিলোঁ আজিলৈকে আৰু ইয়াৰ ভাষ্য শুনিবলৈ পালে নিশাৰ ভাগত কি ঘটনা সংঘটিত হৈছিলে গণেশগুৰিত
এই ঘটনা সন্দৰ্ভত আমি আৰু অধিক জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰূপম দাস আছে ফোন লাইনত ৰূপম আমি দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে আৰু মটৰ চাইকেল আচলতে চুৰি কৰাৰ চেষ্টা কৰিছিল যুৱক যুৱতীয়ে পিষ্টলধাৰী যুৱকৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছিল নিশাৰ ভাগত আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছোঁ ৰূপম হয় নিশ্চয়কৈ চাওক এই ঘটনাটো কালি প্ৰায় নিশা 9:30মান বজাৰ ঘটনা হৈছে আৰু ঘটনাটো সংঘটিত হৈছিলে গণেশগুৰি যিটো জুৰুড দিশলৈ যিখন ব্ৰিজ বাহু আছে সেই বাহুৰ তলত ঘটনাটো সংঘটিত হৈছে যিসমূহ বাইক সেই ব্ৰিজখনৰ তলত যিসমূহ বাইক পাৰ্কিং কৰি থকা আছে সেই পাৰ্কিং কৰি থকা বাইকসমূহ এই বিশেষ এই যুৱকজনে প্ৰথমতে সেই বাইকসমূহ তেওঁ লিৰিকি বিদাৰি তেওঁ আনলক কৰিব চেষ্টা কৰিছে সিখন বাইক তেওঁ চুৰি পিনে চেষ্টা কৰিছে যে খুলিব পাৰি নেকি আৰু সেই সময়তে তাত থকা স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিছিল আৰু ব্যক্তিজনক সেই যুৱকজনক সুধিছিল আপুনি কি কৰিছে ইয়াত কিয় বাইকখন ইখনৰ পিছত সিখন বাইক চুই আছে তেতিয়া তেওঁ কৈছিল যে নাই মই এনে আছিলো মোৰ বাইক বুলি তাৰপিছত তেওঁ ক'লে তেতিয়া তেওঁলোকে সুধিলে আপোনাৰ বাইক ক'ত আছে তেতিয়া তেওঁলোকে ক'লে বাইকখন অলপ মোৰ দূৰত আছে আৰু যেতিয়া সকলো লোক আগুৰি ধৰিল তেওঁক ক'লে যে আপুনি আপোনাৰ বাইকখন দেখুৱাওক বলক নহ'লে আপুনি থানাত যাব লাগিব আৰু যেতিয়া সেই কথাই ক'লে তেতিয়া যুৱকজনে ক'লে নহয় মোক যাব দিয়ক বা সেই মহিলাগৰাকীয়ে ক'লে আমাক যাব দিয়ক মোৰ ঘৰত বাচ্চা আছে আমাক যাব দিয়ক নহ'লে দিগদাৰ হ'ব কিন্তু যেতিয়া লোকসকলে নহয় আপুনি আপোনাৰ বাইকটো থ'ব লাগিব নহ'লে আপুনি থানাত যাব লাগিব তেতিয়া সেই যুৱকজনে ক'লে যে মোৰ বাচ্চা আছে আমাৰ মহিলাগৰাকীক যাব দিয়ক তেওঁক যাব দিয়ক মই আপোনালোকক বাইকখন দেখুৱাবলৈ যাম আৰু সেই বুলি কোৱাৰ লগে লগে যেতিয়া মহিলাগৰাকীয়ে প্ৰথমতে যুৱকজনে বাইকখনত বহি ড্ৰাইভিং চিটত আছিলে কিন্তু পাছত পুনৰ মহিলাগৰাকীয়ে ড্ৰাইভিং কৰিবলৈ লৈ পিনে যেতিয়া তেওঁ যাবলৈ লৈছিলে সেই সময়তে যুৱকজনে জঁপিয়াই উঠি বাইকত পলাবলৈ চেষ্টা কৰিছে আৰু তেনে সময়তে দেখিবলৈ পোৱা গ'ল যে বাইকখন পৰি গ'ল আৰু পৰাৰ লগে লগে লোকসকলে খেদি যাওঁতে তেওঁ হঠাৎ বন্ধুক কফ কৰি তেওঁ সকলোফালে তোঁৱাবলৈ চেষ্টা কৰিছে কোনাহৰ কাষলৈ মই উলিয়াই দিম মানে এনেকুৱা ঘটনা হৈছে যে এইবাৰ বাইক চুৰি হাতত এনেদৰে পিষ্টল দেখিবলৈ পোৱা গৈছে যিটো ঘটনা ভয়ংকৰ বুলি ক'ব লাগিব কাৰণ নিশাৰ ভাগত বহু সময় হোৱা নাছিল কাৰণ 9:30মান বজাত ঘটনা হৈছে যিহেতু সেই সময়ত যথেষ্ট লোক গুৱাহাটীৰ ৰাজপথত থাকে ঘূৰি ফুৰে আৰু তেনে সময়তে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যিটো ভয়ংকৰ কাৰণ চোৰে বিশেষকৈ বাইক চুৰিৰ হাতত এইদৰে পিষ্টল লৈ যদি ঘূৰি ফুৰে কালি এক ভয়ংকৰ ঘটনা সংঘটিত হ'লহেঁতেন যিজন যুৱকে ভাষ্য প্ৰদান কৰিছে তেওঁ সেই যুৱকজনৰ পাছতে আছিলে কিন্তু তেওঁ ভয় খাইছে যিহেতু তেওঁ হাতত পিষ্টল লৈছে তেওঁ ভয়ত আগবাঢ়ি যাব পৰা নাছিল আৰু পাছত যেতিয়া আৰক্ষী লোক উপস্থিত হ'ল আৰক্ষীয়ে তেওঁলোকে তদন্ত কৰিলে যিহেতু নিশা 9:30 বজাত ঘটনা প্ৰায় দোকান পোহাৰ বন্ধ কৰিছে চিচিটিভি ফুটেজৰ অনুসন্ধান কৰিব পৰা নগ'ল কিন্তু এই ফুটেজত স্পষ্টকৈ সেই মহিলাগৰাকী আৰু যুৱকজনৰ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে আৰু এখন নাম্বাৰ প্লেট বিহীন যিখন স্কুটি সেই স্কুটিখন তেওঁলোকে চলাই আহিছিল আৰু পাছত আৰক্ষী অনুসন্ধান ইতিমধ্যে যিটো অব্যাহত ৰাখিছে তেওঁলোকে হয়তো চিচিটিভি ফুটেজ সংগ্ৰহ কৰিব আৰু এই যুৱকজন বা এই যিটো গেং এই মহিলাগৰাকীয়ে যুৱকজনৰ যিটো গেং সেইটো হয়তো নিশ্চয় তেওঁলোকে ধৰিবলৈ সক্ষম হ'ব কিন্তু এটা কথা নিশ্চিত যে এইদৰে যদি বাইক চুৰি গেঙে হাতত পিষ্টল লৈ এইদৰে মহানগৰীত বাইক চুৰ কৰিবলৈ ধৰে তেনেহ'লে কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত সেয়া নিশ্চয় অনুমেয় কৰিব পৰা গৈছে যে যদিহে কোনো লোকে কালি ঘটনাটোৰ সন্দৰ্ভতে যদি কওঁ কোনো লোকে যদি সেই সময়ত বন্ধুক লৈ থকা যুৱকজনক তেওঁলোকে ধৰিবলৈ চেষ্টা কৰিলে হয়তো কালি এক অনাকাংক্ষিত ঘটনা এটা সংঘটিত হ'লহেঁতেন যিটো কথাই স্পষ্ট কৰিছে যে মহানগৰীত এনে এক ভয়ংকৰ বাইক চুৰি গেং জন্ম হৈছে বা বাইক চুৰি গেং সৃষ্টি হৈছে যিসমূহে হাতত মাৰণাস্ত্ৰ লৈ এতিয়া বাইক চুৰি কৰিবলৈ গুৱাহাটীৰ ৰাজপথত ওলাই আহিছে আৰু যিটো ঘটনাই আৰক্ষীয়ে এই অনুসন্ধান কৰিব লাগিব কাৰণ এনেদৰে যদি হাতত পিষ্টল লৈ হাতত মাৰণাস্ত্ৰ লৈ যদি এনেকৈ বাইক চুৰি গেঙে গুৱাহাটীৰ ৰাজপথত বাইক চুৰ কৰিবলৈ আহে তেনেহ'লে কেতিয়াবা যে এই বাইক চুৰি গেঙৰ হাতত কোনো লোকৰ প্ৰাণ নাযাব তাৰ কোনো সন্দেহ নাই